Hello and welcome to my YouTube channel Vlogs with Vigorous. আশা কৰো সকলো ভালে আছে। আগন্তুক অসম চৰকাৰে অনুষ্ঠিত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা তথা চৰকাৰী চাকৰি পৰীক্ষাসমূহত আপোনালোকৰ সুবিধা হোৱাকৈ অসম জিঅ'গ্ৰাফি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু কোৱেশ্চন এনসাৰ কিছুমান আপোনালোকৰ বাবে লৈ আহিছো। আশা কৰো স্কিপ নকৰাকৈ ভিডিঅটো শেষলৈ আপোনালোকে চাব। ইয়াৰ আগতে 5টা পাৰ্ট শেষ কৰিছো অসম জিঅ'গ্ৰাফি আৰু সেই 5টা পাৰ্টৰ ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই তেনেহলে চেনেলৰ লিংকত গৈ ভিডিঅ'বোৰ চাই ল'ব। বলক তেন্তে আজিৰ 6 নম্বৰ পাৰ্টটো অসম ভূগোল সম্পৰ্কীয় আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে as per the last census 2021 how many rhinos are found in Kaziranga National Park 2021 চনৰ লোকপিয়ল অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড়ৰ সংখ্যা কিমান আছিল? অপচনবোৰ হৈছে 2413টা, অপচন বি 2513টা, অপচন চি 2613টা আৰু অপচন ডি 3000টা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2613 অপচন নম্বৰ চি। 2613টা গড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2021 চেনচাছত পোৱা গৈছে। Next, question number 2. In which district the Surya Pahar is located? Surya Pahar কোনখন জিলাত অৱস্থিত বা আছে? অপচনবোৰ হৈছে এ চিৰাং ডিস্ট্ৰিক্ট, বি বঙাইগাঁও ডিস্ট্ৰিক্ট, চি গোৱালপাৰা ডিস্ট্ৰিক্ট আৰু ডি কামৰূপ ডিস্ট্ৰিক্ট। অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি গোৱালপাৰা ডিস্ট্ৰিক্ট। গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰখন আছে। আৰু এই শ্ৰী সূৰ্য পাহাৰখনত ইয়াতে লগতে আৰু এটা ইনফৰমেশ্যন আপোনালোকক দিবলৈ যত্ন কৰিছো। ইয়াতে ৰিমেইনছ অফ হিন্দুইজিম, বুদ্ধিজিম এণ্ড জৈনিজিম, হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ বিভিন্ন ধৰণৰ ৰিমেইনছবোৰ পোৱা যায়। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 3 হাউ মেনি ৰামচাৰ চাইটছ আৰ দেয়াৰ ইন আছাম? অসমত কিমানখন ৰামচাৰ চাইট আছে? অপচনবোৰ হৈছে অপচন এ 1, অপচন বি 2, অপচন চি 3 আৰু অপচন ডি 4খন। অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ 1, এখন ৰামচাৰ চাইট আছে আৰু সেইখন হৈছে দীপৰ বিল। আৰু বৰ্তমানে ভাৰতবৰ্ষত মুঠতে 85খন ৰামচাৰ চাইট আছে। তাৰ পিছত তামিলনাডু হৈছে সৰ্বাধিক ৰামচাৰ চাইট থকা ষ্টেট ইণ্ডিয়াৰ। আৰু নেক্সট ইউপি, তামিলনাডুত 18খন আছে, ইউপিত 10খন আছে আৰু অসমৰ একমাত্ৰ ৰামচাৰ চাইটখনৰ নামেই হৈছে দীপৰ বিল। আৰু এই ৰামচাৰ চাইটখন লেকবোৰৰ ওপৰত বা ৱেটলেণ্ড বিলাকৰ ওপৰত ভিত্তি কৰি নামাকৰণ কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 4 লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম ইজ? অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি বা ৱেটলেণ্ডখনৰ নাম কি? অপচনবোৰ হৈছে অপচন এ সোণবিল, অপচন বি দীপৰ বিল, অপচন চি চান্দুবি, অপচন ডি কুমৰী বিল। অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ সোণবিল। সোণবিলেই হৈছে অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি আৰু এই সোণবিল আছে কৰিমগঞ্জ জিলাত। সেইটোও মনত ৰাখিব, দৰকাৰী ইনফৰমেশ্যন। নেক্সট দ্বিতীয় লাৰ্জেষ্ট ইন এছিয়া, এই সোণবিল যিটো লেক আছে বা ৱেটলেণ্ড আছে, এই সোণবিল লেকটো এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ হয় আৰু অসমৰ আটাইতকৈ ডাঙৰ হয়, নৰ্থ ইষ্ট ইণ্ডিয়াৰো ডাঙৰ হয়। পৰৱৰ্তী প্ৰশ্ন হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ওৱান অফ দ্য লাষ্ট ষ্ট্ৰং হোল্ডছ ফৰ দ্য ৱাইল্ড ৱাটাৰ বাফেলো? অসমৰ কোনখন নেশ্যনেল পাৰ্কত ৰাষ্ট্ৰীয় উদ্যানত ৱাইল্ড ৱাটাৰ বাফেলো পোৱা যায়? অপচনবোৰ হৈছে এ কাজিৰঙা নেশ্যনেল পাৰ্ক, বি ওৰাং নেশ্যনেল পাৰ্ক, চি মানস নেশ্যনেল পাৰ্ক আৰু ডি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ থকা কাজিৰঙা নেশ্যনেল পাৰ্ক। আৰু ইয়াত এপ্ৰক্সিমেটলি 1400 ৱাইল্ড ৱাটাৰ বাফেলো আছে বুলি গম পোৱা গৈছে। Question number 6. How many districts of Assam share the international boundary with Bhutan and Bangladesh? ভূটান আৰু বাংলাদেশৰ সৈতে কিমানখন ডিস্ট্ৰিক্টে অসমৰ কিমানখন ডিস্ট্ৰিক্টে আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰি আছে? অপচনবোৰ হৈছে অপচন এ 7, অপচন বি 8, অপচন চি 9, অপচন ডি 6। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 8, 8খন জিলাই অসমৰ 8খন জিলাই বাংলাদেশ আৰু ভূটানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভগাই লৈছে। আৰু এই জিলাকেইখন হৈছে ধুবুৰী, বাক্সা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, চাউথ চালমাৰা, মানকাছাৰ, কৰিমগঞ্জ আৰু কাছাৰ। এইখিনি মনত ৰাখিব, এইখিনিৰ ওপৰতো প্ৰশ্ন আহে। নেক্সট কুৱেশ্যন নম্বৰ 9 হুইচ ইজ দ্য লাৰ্জেষ্ট অইল ৰিফাইনেৰী অফ আছাম? অসমৰ কোনখন আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ হয়? অপচনবোৰ হৈছে এ ডিগবৈ, বি নুমলীগড়, চি নুনমাটি, ডি বঙাইগাঁও। অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ডিগবৈ।
Digboi is the largest and oldest refinery of Assam, established in 1901. 1901 চনতে স্থাপিত হোৱা ডিগবৈ হৈছে অসমৰ আটাইতকৈ পুৰণি আৰু ডাঙৰ অইল ৰিফাইনাৰী। Question number 8. Which district of Assam has the lowest population? অসমৰ কোনখন জিলাত কম জনসংখ্যা আছে? অপশ্যনবোৰ হৈছে এ মাজুলী, বি তামুলপুৰ, চি বজালী আৰু ডি চাউথ চালমাৰা মানকাছাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন কেইটাৰ ভিতৰত অপশ্যন নম্বৰ এ মাজুলী। মাজুলীত আটাইতকৈ কম জনসংখ্যা আছে। Next, question number 9. How many oil refineries are there in Assam? অসমত কিমানটা তেল শোধনাগাৰ আছে? অপশ্যনবোৰ হৈছে এ দুটা, বি তিনিটা, চি চাৰিটা আৰু ডি পাঁচটা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি চাৰিটা। আৰু সেইকেইটা হৈছে ডিগবৈ, নুমলীগড়, নুনমাটি আৰু বঙাইগাঁও। এইকেইটা হৈছে অসমৰ অইল ৰিফাইনাৰী। পৰৱৰ্তী প্ৰশ্ন। Question number 10. What is the total area of Kaziranga National Park? Kaziranga National Park or total area কিমান? Option হৈছে option A 430 square kilometer, option B 799.66 square kilometer, option C 468.55 square kilometer, option D 500 square kilometer. Option কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব option number A 430 square kilometer. আৰু এই নেশ্যনেল পাৰ্কখন মানে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 1974 চনত আৰু পৰৱৰ্তী সময়ত 1985 চনত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছিল আৰু লগতে টাইগাৰ ৰিজাৰ্ভ হিচাপে 2006 চনত কাজিৰঙা নেশ্যনেল পাৰ্কক স্বীকৃতি প্ৰদান কৰা হৈছিল। একেটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 11. Coal was discovered in Assam in কয়লা অসমত কেতিয়া ডিস্কভাৰ কৰা হৈছিল? অপশ্যনবোৰ হৈছে অপশ্যন এ 1830, অপশ্যন বি 1825, অপশ্যন চি 1889 আৰু অপশ্যন ডি 1901। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1825। 1825 খ্ৰীষ্টাব্দত কয়লা অসমত ডিস্কভাৰ কৰা হৈছিল আৰু ডিস্কভাৰ্ড বাই ব্ৰিটিছ ছাৰ্ভেয়ৰ লেফটেনেণ্ট উইলকক্স নিয়াৰ দিচাং ৰিভাৰ। দিচাং নদীৰ ওচৰতে লেফটেনেণ্ট উইলকক্সে কয়লা আৱিষ্কাৰ কৰিছিল। পৰৱৰ্তী কুৱেশ্যন নম্বৰ 12. Which one of the following wildlife sanctuaries in Assam is oldest among 18 wildlife sanctuary? অসমৰ 18খন ৱাইল্ডলাইফ চেংচুৱেৰীৰ ভিতৰত আটাইতকৈ পুৰণি ৱাইল্ডলাইফ চেংচুৱেৰীখন হৈছে অপশ্যনবোৰ হৈছে এ সোণাই ৰূপাই ৱাইল্ডলাইফ চেংচুৱেৰী, বি পবিতৰা ৱাইল্ডলাইফ চেংচুৱেৰী, চি গৰমপানী ৱাইল্ডলাইফ চেংচুৱেৰী, ডি বৰনদী ৱাইল্ডলাইফ চেংচুৱেৰী। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি গৰমপানী ৱাইল্ডলাইফ চেংচুৱেৰী। এই গৰমপানী ৱাইল্ডলাইফ চেংচুৱেৰীখন কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে আৰু 1951তে ই ৱাইল্ডলাইফ চেংচুৱেৰী হিচাপে মৰ্যাদা লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 13. Which part of Assam has maximum limestone deposit? অসমৰ কোনটো পাৰ্টত বেছি পৰিমাণৰ চূণশিল ডিপজিট পোৱা যায়? অপশ্যনবোৰ হৈছে এ কাৰ্বি আংলং প্লেটিউ, বি কাছাৰ প্লেটিউ, চি গাৰো হিল আৰু ডি নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ কাৰ্বি আংলং প্লেটিউ। তাত আটাইতকৈ বেছি পৰিমাণৰ চূণশিল ডিপজিট আছে। Question number 14. Which river flows through the northern part of Kaziranga National Park? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ ফালে কোনটো নদী বৈ গৈছে? অপশ্যনবোৰ হৈছে এ ধনশিৰি নদী, বি ব্ৰহ্মপুত্ৰ নদী, চি কাকডুঙা নদী, ডি নান অফ দিছ। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদী কাজিৰঙা নেশ্যনেল পাৰ্কৰ উত্তৰ ফালে বৈ গৈছে। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 15. Pink granite has been discovered in Goalpara district on গোৱালপাৰা জিলাৰ ক'ত পিংক গ্ৰেনাইট ডিস্কভাৰ কৰা হৈছে? অপশ্যনবোৰ হৈছে এ অজগৰ হিল, বি শ্ৰীসূৰ্য পাহাৰ, চি ৰাক্ষসিনী হিল আৰু ডি নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ অজগৰ হিল। গোৱালপাৰা জিলাৰ অজগৰ পাহাৰত পিংক গ্ৰেনাইট ডিস্কভাৰ হৈছে। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 16. Which is the highest mountain peak of Assam Himalaya range? অসম হিমালয়া অংশটোৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হৈছে অপশ্যনবোৰ হৈছে এ নামচা বাৰুৱা, বি দোদা বেটা, চি হিমাগিৰি আৰু ডি নান অফ দিছ। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ নামচা বাৰুৱা। Next, question number 17. The rank of Assam in terms of crude oil production in India is? খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত অসমৰ ৰেংক হৈছে অপশ্যনবোৰ হৈছে
ফাৰ্ষ্ট, অপশ্যন বি হৈছে ছেকেণ্ড, অপশ্যন চি হৈছে থাৰ্ড আৰু অপশ্যন ডি হৈছে ফ'ৰ্থ। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি থাৰ্ড। ভাৰতবৰ্ষৰ ভিতৰত খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে তৃতীয়। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 18, ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট আৰ প্ৰিডমিনেণ্টলি ফাউণ্ড ইন হুইচ অফ দ্য ফলোইং প্ৰটেক্টেড এৰিয়াজ। তলৰ কোনটো অঞ্চলত ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট পোৱা যায়? অপশ্যনবোৰ হৈছে এ দিহিং পাটকাই নেশ্যনেল পাৰ্ক, বি নামেৰি নেশ্যনেল পাৰ্ক, চি কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু ডি নান অফ দ্য এবভ। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ দিহিং পাটকাই নেশ্যনেল পাৰ্ক। এই অঞ্চলটোত ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট পোৱা যায়। আৰু এই দিহিং পাটকাই নেশ্যনেল পাৰ্কক আমাজন অফ ইষ্ট বুলিও কোৱা যায়। এইটো মনত ৰাখিব, এইটো কেতিয়াবা কুৱেশ্যন হিচাপে আহে। আৰু ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে এই দিহিং পাটকাই নেশ্যনেল পাৰ্কখন। লগতে ইয়াৰ এৰিয়া হৈছে 231.65 কিলোমিটাৰ স্কুৱেৰ। নেক্সট, কুৱেশ্যন নম্বৰ 19, দ্য মেজৰ ৰিজাৰ্ভছ অফ লাইমষ্টোনছ আৰ ফাউণ্ড ইন। অসমৰ মেজৰ ৰিজাৰ্ভ চূণশিলৰ ক'ত পোৱা যায়? অপশ্যনবোৰ হৈছে এ নগাঁও ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, বি কাৰ্বি আংলং আৰু ডিমা হাছাও ডিষ্ট্ৰিক্ট, চি ডিমা হাছাও আৰু গোলাঘাট ডিষ্ট্ৰিক্ট আৰু ডি নান অফ দিছ। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি কাৰ্বি আংলং এণ্ড ডিমা হাছাও ডিষ্ট্ৰিক্টত লাইমষ্টোন ডিপজিট বেছিকৈ পোৱা যায়। আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ, যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই ভিডিঅ'বোৰ চাই ল'ব আৰু নিজৰ লগতে বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লাইক কমেণ্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'ৰ অন্তিমটো কুৱেশ্যন নম্বৰ 20, দ্য এপ্ৰক্সিমেট শ্বেয়াৰ অফ আছাম ইন ইণ্ডিয়াজ এনুৱেল প্ৰডাকশ্যন অফ টি ইজ। ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনৰ অসমে কিমান শতাংশ শ্বেয়াৰ কৰে? অপশ্যনবোৰ হৈছে অপশ্যন এ 62%, অপশ্যন বি 50%, অপশ্যন চি 52% আৰু অপশ্যন ডি 49.3%। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 52%। অসমে ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনৰ 52% উৎপাদন কৰে। গতিকে এইকেইটাই আছিলে আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।